Students, মই আজি তোমালোকৰ অষ্টম শ্ৰেণীৰ সাধাৰণ গণিতৰ 9 নম্বৰ অধ্যায়টো পঢ়াব লৈছোঁ। সেইটো হৈছে বীজগণিতিক ৰাশি আৰু অভেদসমূহ, এলজেব্ৰিক এক্সপ্ৰেছনছ এণ্ড আইডেণ্টিটিজ। এতিয়া আমি প্ৰথমতে ৰাশি মানে কি চাবা। যেতিয়া হয়নে নহয় যে কোনো কিবা এটা প্ৰকাশ কৰিব লগা হয়, তাত কিছুমান কি কৰা হয়, আখৰ ব্যৱহাৰ কৰা হয় বা কিছুমান ধ্ৰুৱক সংখ্যা ব্যৱহাৰ কৰা হয়। সেই আখৰ সেই সংখ্যাসমূহৰ লগ হৈ একোটা কি গঠন হয়, ৰাশি গঠন হয়। বুজি পাইছা? গতিকে এই ৰাশিসমূহক আমাৰ কি বুলি ক'ব, বীজগাণিতিক ৰাশি। গতিকে বীজগাণিতিক ৰাশিবিলাক কিহৰ সমষ্টি হ'ল যে আখৰ কিছুমান যেনে XYZ ABC ইত্যাদি, বা যেনে সংখ্যাবিলাক যেনে 2 3 4 আৰু এই আখৰবিলাকৰ কি বুলি কোৱা হয়, চলক বুলি কোৱা হয়। চলক বুলি কিয় কোৱা হয় যে তাৰ মানবিলাক কি নাথাকে, সদায় স্থিৰ হৈ নাথাকে। মানবিলাক যদি স্থিৰ হৈ নাথাকে তাক কি বুলি ক'ব, চলক। আৰু মানবিলাক যদি কি হয়, মানবিলাক যদি সলনি নহয়, স্থিৰ হৈ থাকে, তেতিয়া তাক কয় ধ্ৰুৱক। ধ্ৰুৱক বুজাবলৈ আমাৰ 1 2 3 etc. ব্যৱহাৰ কৰা হয়। এতিয়া আমি পদৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমাৰ পদসমূহৰ ভিতৰত কি কি আহিল, একপদ হয়নে, দ্বিপদ, ত্ৰিপদ, তেনেকুৱা। এতিয়া একপদবিলাক কোনবিলাক হ'ব, একপদ ইংলিছটো একেলগে তোমালোকে লিখি যাবা, মনোমিয়েলছ। মনোমিয়েলছ যিবিলাক ৰাশিত মাত্ৰ কি থাকে, এটাই পদ থাকে, সেইবিলাক হ'ব একপদ। যেনে ধ্ৰুৱকো থাকিব পাৰে, এইবিলাক হৈছে ধ্ৰুৱক হয়নে, আৰু মানবিলাক স্থিৰ হৈ থাকে। বা 2x² - 3xy এইবিলাক কি হৈ আছে, এটা ৰাশি বা পদ আছে, সেইকাৰণে ইয়াক কি বুলি ক'ব, একপদ বুলি ক'ব। তাৰপিছত আহিল আমাৰ দ্বিপদ। দ্বিপদত কেইটা থাকিব, দুটা থাকিব। দ্বিপদক ক'ব বাইনমিয়েলছ। বাইনমিয়েলছত কিমান থাকিব, এইবিলাক চোৱা, এইবিলাকত এটাই আছে, ইয়াত কি চিন আছে, পূৰণ চিন আছে, ইয়াতো কি চিন হৈছে, পূৰণ চিন। কিন্তু আমাৰ দ্বিপদ হ'ব লাগিলে যিকোনো দুটা ৰাশিৰ মাজত কি থাকিব লাগিব, যোগ বা বিয়োগ চিন থাকিব লাগিব, তেতিয়া দুটা হয়। পূৰণ বা হৰণ থাকিলে কি, যেনে ধৰা এইটো 3/5, এইটো এটাই হৈ আছে হয়নে। 3/5ৰ লগত যদি আমি 2xy কৰি দিওঁ, তেতিয়া কেইটা হৈ গ'লি, দুটা হৈ গ'ল। বা যদি মাইনাছ কৰি দিওঁ 2xy - x², দুটা হ'ল। এইখিনি বুজি পাইছানে, যে এনেকৈ কি হয়, যোগ বা বিয়োগ চিনৰ দ্বাৰা যদি পৃথক হৈ থাকে, সেইটো কি হৈ থাকিব, দ্বিপদ। আৰু ত্ৰিপদটো কি, ট্ৰাইনমিয়েলছ। ত্ৰিপদ ট্ৰাইনমিয়েলছত কিমান থাকিব, মনোমিয়েল হ'লে 1, একপদত এটা, দ্বি মানে দুটা, ত্ৰি মানে তিনিটা থাকিব। যেনে 2x - 2z + 1, এতিয়া কেইটা আছে, 1 2 3। তাৰপিছত এটা লিখিব পাৰা xy - yz + zx, কেইটা আছে ইয়াত, তিনিটা। গতিকে আমি তিনিটাতকৈ বেছি থাকিলে সেইবিলাকক কি বুলি কওঁ, বহুপদ বুলি কওঁ। বুজি পাইছা? গতিকে বহুপদ বুলি ক'লে চাবা, বহুপদ বুলি ক'লে এইকেইটা হৈছে আমাৰ বহুপদৰ ভাগ নে, বহুপদৰ এইকেইটা হৈছে ভাগ। যেনে মানুহৰ ভাগ হয়নে, এনে মানুহ বুলি ক'লে কি বুজি যায়, ডেকা বুঢ়া ল'ৰা ছোৱালী গোটেইবিলাককে কি কৰা যায়, মানুহ বুলি কোৱা যায়। তাৰ ভিতৰত কি কৰা যায়, যে পুৰুষ মহিলাৰ ক্ষেত্ৰতো কি ক'ব, ছোৱালী, তিৰোতা, সেনেকুৱা। পুৰুষৰ ক্ষেত্ৰতো কি ক'ব, ল'ৰা হয়নে, তাৰপিছত মতা মানুহ, এনেকুৱা কয়। গতিকে এনেকুৱা ধৰণে আমি কি কৰি বহুপদবিলাকক ভাগ কৰি ল'ব পাৰোঁ। এই বহুপদ ৰাশিবিলাকৰ মানে কেতিয়াবা তোমালোকক কি কয়, যে এটা দ্বিপদ বনোৱা, এটা ত্ৰিপদ বনোৱা, এনেকৈ বনাব দিয়ে, পাৰিবা নহয়। তাৰপিছত যদি এতিয়া তোমাৰ বহুপদৰ উদাহৰণ দিব পাৰিলে এনেকৈ লিখিব পাৰা, নাইবা এটা কি দিবও পাৰা, এনেকৈ বহুপদ বুলি কয়। বহুপদ, এটা বহুপদ ধৰা x + y - a + b, এনেকুৱা লিখিবও পাৰা।
বা অকল যদি 1 2 লিখি থৈ দিওঁ এইটোও কি হ'ব এটা বহুপদে হ'ব এইখিনি বুজি পালা তাৰপিছত আমাৰ বহুপদবিলাকৰ মাজত আহিল সদৃশ আৰু বিসদৃশ এতিয়া সদৃশ আৰু বিসদৃশ যেনে আমি ভগ্নাংশৰ ক্ষেত্ৰত সদৃশ ভগ্নাংশ বিসদৃশ ভগ্নাংশ পাইছোঁ এতিয়া আমি পলিনমিয়েলছৰ বহুপদৰ ক্ষেত্ৰতো সদৃশ আৰু বিসদৃশ পাওঁ এতিয়া সদৃশ কোনবিলাক হ'ব সদৃশ লাইক টাৰ্মছ report like terms হয়নে এটা লাইক কোনবিলাক হ'ব চাবা এইটো এটা বহুপদ কি xy নে আৰু এটা দিয়া আছে 2xy minus 3/2xy এটা চাও এই বহুপদ ৰাশিবিলাকত এতে কি আছে চলক ৰাশি বা আক্ষৰিক বুলিও কয় এইবিলাক লিটাৰেটছ এতে লিটাৰেটছ কি আছে xy আছে ইয়াৰ ঘাট কি আছে 1 আছে এটোতো কি আছে লিটাৰেল আছে xy ঘাট কিমান 1 এটোৰ মান আমি ইয়াত এইবিলাক সংখ্যাবিলাক মানে এই ধ্ৰুৱকবিলাক চাব লাগে সাংখ্যিক হওক বুলি কয় এইবিলাক ইয়াত কি আছে কোনে মানে 1 এটা ৰাখে নে ইয়াত আছে 2 এটোৰ আছে -2 এইখিনি নাচাও ইয়াত কালি কি কোনবিলাক চাম আমি আক্ষৰিক হওকবিলাকে চাম আৰু সিহঁতৰ পাৱাৰবিলাক চাম বুজি পাইছা যদি দুটা যিকোনো বহুপদ দুটা বা তাতকৈ অধিক বহুপদ ৰাখি কি হয় যিবিলাক আমাৰ আক্ষৰিক হওক সেইবিলাক একে হয় আৰু সিহঁতৰ যদি ঘাটবিলাকো একে হয় তেতিয়া সিহঁতক কি বুলি ক'ব সদৃশ বুলি ক'ব এতিয়া চাবা 1 আৰু 3x এই দুটা সদৃশ নহয় কাৰণ এতে কি আছে 1 আছে অকল 1 লিখাটো এনেকৈ লিখিব পাৰোঁ 1 × x⁻0 গতিকে আমি এইটো x⁻0 লিখিব পাৰোঁ আৰু ইয়াত কি আছে 3 × x⁻1 হয়নে এটা চা এটোত পাৱাৰ কি আছে 0 আছে এটোত কি আছে পাৱাৰ কি আছে 1 আছে গতিকে দুটাৰে পাৱাৰ দুটা আমাৰ কি পাইছো বেলেগ পাইছো গতিকে এই পদ দুটা কি নহ'ব আমাৰ সদৃশ নহ'ব এইখিনি বুজি পালা তাৰপিছত আহা আমাৰ বিসদৃশ পদ বিসদৃশ যোনবিলাক সদৃশ নহয় সেইবিলাক হ'ব বিসদৃশ মই চাবা কি ধুনীয়া কৰি সেইতে মই কি বুদ্ধি চাবাচোন এতিয়া বিটো লিখি দিলোঁ হৈ গ'ল হয়নে আৰু এতিয়া লাইটটো আনলাইট কৰি দিলোঁ তোমালোকে এনেকৈ লিখি হ'ব নেকি লিখি লোৱা তোমালোকে ধুনীয়াকৈ হয়নে মই ইয়াৰ বৰ্ডত লিখিছোঁ মই অলপ বুদ্ধি কৰিছোঁ তোমালোকৰ লগত হয়নে নহয় এতিয়া তোমালোকে মোৰ লগত বেছি বুদ্ধি নকৰবা হয়নে বিসদৃশ পদ বিসদৃশ হ'ব কি এইবাৰ যি আমি ল'ম দুটা পদ ল'ম হয়নে সেই পদবিলাকৰ মাজৰ কি হ'ব আক্ষৰিক যিবিলাক আছে যেনে xy বা ab এইবিলাকো বেলেগ বেলেগ হ'ব পাৰে বা ইহঁতৰ পাৱাৰবিলাকো কি হ'ব পাৰে বেলেগ বেলেগ এতিয়া এই দুটা আমি ৰাখি ল'লোঁ ইয়াত কি আছে xy আছে এইটোতো xy আছে ছাপ'জ ধৰি লৈছোঁ আমি এইটোতো xy আছে এইটোতো xy আছে এৰে পাৱাৰ 1 এতে পাৱাৰ 1 এইটোতো পাৱাৰ 1 এইটোতো পাৱাৰ 1 চবৰে পাৱাৰ কি আছে এতে 1 এতে 1 এতে 1 এতে 1 কিন্তু চাবা এতে কি আছে a আৰু b আছে এতে b a আৰু b আছে নে এতে নাই গতিকে এই দুটা কি হ'ব বিসদৃশ পদ আৰু তেনেকৈ হ'ব যে 7x আছে 7y আছে এতিয়াও ভাববা পাৰোঁ যে দুটাতে 7 7 আছে মই আগতে তোমালোকক কৈছোঁৱে যে এইবিলাক আমি নাচাওঁ সাংখ্যিক হওকবিলাক নাচাওঁ কোনবিলাক চাম এই আক্ষৰিক হওকবিলাক চাম লিটাৰেটছবিলাক চাম ইয়াত কি আছে x আছে ইয়াত কি আছে y আছে গতিকে এইটো আমাৰ বিসদৃশ হ'ব বিসদৃশৰ উদাহৰণ বুজি পালা এতিয়া আমি যেতিয়া এই বীজগণিত গণিতবিলাক কি কৰিম যোগ বা বিয়োগ কৰিম যোগ বা বিয়োগ কৰোঁতে সদায় কোনবিলাকৰ মাজত হ'ব যোগ বিয়োগটো সদৃশবিলাকৰ মাজতহে যোগ বিয়োগ হ'ব বিসদৃশবিলাকৰ মাজত যোগ বিয়োগ নহ'ব এতিয়া এক্সাৰচাইজত যোৱাচোন এক্সাৰচাইজ 9.1 নাম্বাৰ 1 কি দিয়া আছে তলৰ প্ৰতিটো ৰাশিৰ পদ আৰু সিহঁতৰ সহগ নিৰ্ণয় কৰা এতিয়া পদ কি আছে পদ আৰু সহগ প্ৰথমটোত পদ কি আছে দুটা আছে দ্বিপদ হ'ব 5xyz² এটা আছে -3 8zy
ইয়াতে সাংখ্যিক হওক কোনটো 5 আৰু এতিয়া সাংখ্যিক হওক কি আছে -3 পইচা হৈছে তাৰপিছত 2 নম্বৰটোত কি আছে 2 নম্বৰটোত আছে আমাৰ দিয়া আছে এটা লিখি ল'ব পাৰা যেটো দিয়া আছিল আমাৰ তো দিয়া আছিল কি 5x y z square minus 3zy আৰু এটো 2 নম্বৰটোত কি দিয়া আছে 2 নম্বৰটোত 1 plus x plus x square কেইটা পদ আছে 1 2 3 এটা পদ কেইটা 1 x x square ইয়াৰ সাংখ্যিক হওক কি সাংখ্যিক হওক 1 তোৰ কি 1 তোৰ কি হ'ব 1 হ'ব বুজি পাইছা গতিকে আমাৰ 2 নম্বৰটোত কেইটা 3 নম্বৰটোত কেইটা পদ আছে 3 নম্বৰটোত আছে আমাৰ তিনিটা পদ 4 x square y square 4 x square y square z square plus z square গতিকে আমাৰ 3 নম্বৰটোতো কেইটা আছে তিনিটা আছে এটা হল ন 3 নম্বৰটো লেখা four x square y square minus 4x square y square z square plus z square পদ কি আছে পদ আছে 4x square y square minus 4x square y square z square আৰু এটা আছে z square এটো ইয়াত কি হৈছে 4 এটো কি -4 আৰু এটো কিমান আছে 1 আছে একো নাই মানে এইখিনি বুজি পেলা ভাগে কিটা কৰিব পাৰি মানে 5 নম্বৰটো কৰি দিছো 5 নম্বৰটোত কি আছে x/2 এটা হৈছে y/2 আৰু এটা হৈছে -xy ইয়াৰ লগত x ৰ লগত কি মাল্টিপ্লাই হৈছে 1/2 y ৰ লগত কি মাল্টিপ্লাই হৈছে 1/2 আৰু ইয়াৰ লগত কি মাল্টিপ্লাই হৈছে -1 এইখিনি ক্লিয়াৰ হৈছে নে তাৰপিছত 2 নম্বৰত কি কৈছে যে তলৰ বহুপদবোৰক একপদ দ্বিপদ ত্ৰিপদ হিচাপে বিভাজন কি কৰিব দিছে শ্ৰেণী বিভাজন কৰিব দিছে 3 নম্বৰ লিখা question number 3 একপদ ৰাখি একপদ কোনবিলাক হ'ব তাৰপিছত দ্বিপদ প্রথমটো চোৱা x plus y গতি দ্বিপদ x plus y দুটা আছে না তাৰপিছত কি আছে x plus x square plus চাৰিটা আছে আৰু এই হল নপৰে এই কেইটাৰ ভিতৰত নপৰা বহুপদ এই কেইটা হল আমাৰ একপদ দ্বিপদ আৰু কোনবোৰ এই তিনিটাৰ নপৰে হয়নে এই তিনিটাৰ বাহিৰত কোনবিলাক আছে চাৰিটা আছে নে x plus x square plus x cube plus x to the power 4 তাৰপিছত তোৰ কেইটা আছে 7 plus y plus 5x 3 নম্বৰটো হ'ব 7 plus y plus 5x বুঝছে তাৰপিছত তোৰ আছে 2y minus 3y square 2y minus 3y square বুঝছে তাৰপিছত তো তিনিটা আছে 2y minus 3y square plus 4y cube 2y minus 3y square plus 4y cube তাৰপিছত তো আছে 5x minus 4y plus 3xy 5x minus 4y plus 3xy তাৰপিছত তো কেইটা আছে দুটা আছে 4z minus 15z square 15z square ক্লিয়াৰ আছে নে তাৰপিছত তো কি আছে
AB প্লাছ BC প্লাছ CD প্লাছ DA এইটো ৰ'ব AB প্লাছ BC প্লাছ CD প্লাছ DA তাৰপিছতটোত কি দিয়া আছে PQR বাপৰে এটাহে পালোঁ PQR তাৰপিছত কি দিছে P স্কুৱেৰ Q প্লাছ PQ স্কুৱেৰ দুটা আছে P স্কুৱেৰ Q প্লাছ PQ স্কুৱেৰ তাৰপিছতটোত কি দি আছে টুৱাইচ P প্লাছ এইটোত এটাই আছে এইটোত দুটা আছে টুৱাইচ P প্লাছ টুৱাইচ Q টুৱাইচ P প্লাছ টুৱাইচ Q এইখিনি বুজি পালানে নাই তোমালোকে এইটোত এটা আৰু আছে ৰ'বা এইটো কি আছে 1000 আছে 1000 আছে এটা কাম কৰিব পাৰা তোমালোকে যেতিয়া লেখা লিখলি হয় না কাটি দিবা পেঞ্চিলেৰে যদি কাটি দিয়া কাটি দিয়া তেতিয়া এটাও ৰৈ নাযাব বুজি পাইছা তেতিয়া আমি কাটি কাটি দি যাম লিখিম আৰু লগে লগে কাটি দিম লিখি দিবা আৰু কাটি দিবা দিয়াৰ লগে লগে তোমাৰ কি হ'ব এইটো হৈ নাযাব এতিয়া আমাৰ 3 নম্বৰ দিছে 3 নম্বৰত যোগ কৰিব দিছে যোগ কৰিলে যোগবিলাক কাৰ মাজত হ'ব যোগবিলাক যিবিলাক লাইক টাৰ্মছ 43 বিলাকৰ মাজতে যোগ হ'ব হয়নে মই কৈছোঁ তোমালোকৰ যোগ বা বিয়োগখিনি কাৰ মাজত হ'ব 43 বিলাকৰ মাজতে হ'ব যোগ বিয়োগ এইখিনি ক্লিয়াৰ হৈছেনে নাই 3 নম্বৰ চাবা 1 তাৰে আছে AB মাইনাছ BC তাৰ লগত কি যোগ কৰিব দিছে AB মাইনাছ BC মাইনাছ CA BC মাইনাছ CA সঠিকৰ তলত সঠিকটো ভৰাই দিছোঁ সেইটো নাই কাৰণে ইয়াক বাহিৰৰ ফালে লিখি দিছোঁ হয়নে তাৰপিছত CA মাইনাছ AB CA লগত CA হয়নে একো চিন নাই মানে প্লাছ আছে আৰু AB লগত মাইনাছ চিন আছে এইটো AB এটা কাম কৰিব পাৰা ইয়াত AB নাই হয়নে এটা 0 দিব পাৰা ইয়াত BC নাই এটা কি দিব পাৰোঁ 0 দিব পাৰোঁ এটা আমি যোগ কৰিব লাগে না তুমি তো বুজি পাইছা যে এইটোতো নাই CA নাই এটা 0 দি লিখি ল'ব পাৰা তেতিয়া তোমালোকৰ কি নহয় অসুবিধা নহয় প্ৰব্লেমটো কৰোঁতে বুজি পাইছানে যেতিয়া আমি এই প্ৰব্লেমটো কৰিম সেই প্ৰব্লেমটো কৰোঁতে আমাৰ কি নহয় একো অসুবিধা নহ'ব হয়নে নহয় এতিয়া চোৱা তোমাৰ এতিয়া 1 টকা জমা আছে আৰু একজনক 1 টকা দিব আছে 0 এইটোতো চাবা এইটোত 1 টকা দিব আছে 1 টকা জমা আছে 0 এইটোত 1 টকা দিব আছে এইটো 1 টকা জমা আছে মানে কি হ'ব 0 মানে উত্তৰ আমাৰ কি পাই গ'লোঁ তো 0 পাই গ'লোঁ তাৰপিছত 2 নম্বৰটো সেনেকৈ পাতি লোৱা 2 নম্বৰটো কৰি লোৱা 3 নম্বৰ চাই লোৱা 3 নম্বৰত 2 আমাৰ কি দিয়া আছে A মাইনাছ B প্লাছ AB তাৰপিছত B মাইনাছ C প্লাছ BC আৰু C মাইনাছ A প্লাছ AC চাবা এই নহৰবিলাকত কি লিখি ল'ব পাৰোঁ আমি 0 একোটা লিখি ল'ব পাৰোঁ মানে কি পিছত তোমাৰ অসুবিধা নহয় যেতিয়া ফাৰ্ষ্টতে কৰিবা এইখিনি প্ৰথমতে এনেকৈ 0 বিলাক লিখি ল'বা যেতিয়া প্ৰেক্টিছ কৰি থাকিম আমি প্ৰেক্টিছ কৰোঁতে এইবিলাক কি নহয় লিখি নল'লে হ'ব এতিয়া A আৰু A এইটো যিহেতু 1 টকা জমা 1 টকা দিব আছে এইটো 0 লেখা নাই আৰু এইটো B আৰু B কেঞ্চেল যাব হয়নে 1 আছে ইয়াত এতিয়া চাই ল'বা সাংখ্যিক হওক কিমান আছে এতিয়া আছে -1 এতিয়া আছে +1 এইটো কেঞ্চেল AB আছে নেকি আৰু নাই হয়নে তাৰপিছত C এইটো মাইনাছ এইটো প্লাছ এইটো 0 তাৰপিছত BC আৰু AC তাৰপিছত 3 নম্বৰটো সেনেকৈ চাই লওঁ 3 নম্বৰটোতো দিয়া আছে 2p স্কুৱেৰ q স্কুৱেৰ মাইনাছ 3pq প্লাছ 4 দিয়া আছে আৰু আমাৰ কি যোগ কৰিব লাগে 5 প্লাছ 7pq মাইনাছ p স্কুৱেৰৰ আগত কি চিন আছে মাইনাছ এইটো লগত এইটো তাৰপিছত pqৰ লগত এইটো প্লাছ 5 আছে কনষ্টেণ্টৰ লগত কনষ্টেণ্ট এতিয়া চাবা ইয়াতে তোমাৰ 2 টকা জমা আছে কিন্তু তুমি আছো দিবা 3 টকা গতিকে তুমি এটা কাম কৰা 2 টকা দি দিয়া যে কি কোৱা ফ্ৰেণ্ডক যে তোমাক মই 1 টকা পিছত দিম গতিকে দিব আছে কাৰণে এইটো কি হৈ গ'ল মাইনাছ
হৈছে তাৰপিছত এইটোত চোৱা এতিয়া তোমাৰ 7 টকা জমা আছে আৰু 3 টকাহে দিব আছে আৰু এতিয়া 3 টকা দি দিলা 4 টকা থাকিল আৰু পি কিউটো পি কিউ তাৰপিছত এইটোতো কনষ্টেণ্টে এতিয়া 5 টকা জমা 4 টকা জমা গতিকে মুঠ জমা হৈ যাব 9 টকা হৈছে এইটো তাৰপিছত 4 নম্বৰটো কাটাচোন 4 নম্বৰ 4 number L square plus M square. That's the second one is M square plus N square. তাৰপিছত তো দিছে তোমাৰ N square plus L square N square plus L square হয়নে এনেকৈ লিখি যাবা তাৰপিছত তোত আছে প্লাস 2 LM twice LM plus twice MN plus twice NL এতিয়া চাও এতিয়া আমি সব কেটা যোগ কৰিম এবাৰ জিরো বিলাক লেখা নাই কিয় জানানে আগৰ বিলাকতো জিরো লিখি আছো এইটোত লিখি দিয়া নাই L square অকলে আছে নে ও এটো L square তো এতে লিখবা লিখি দিয়া প্লাস এটো L square এতে আগত কি চিন আছে প্লাস আছে এটো প্লাস গতিকে 2 L square বুঝছে এতে M square এটা আছে এতে M square কি আছে এটা আছে গতিকে দুটাই জমা গতিকে প্লাস 2 M square হয়নে প্লাস N square এটা আছে এতে M square এটা আছে 2 M square তাৰপিছত 2 এটো তো কাৰো লগত নাই লাই গতিকে হ'ব প্লাস 2 LM plus 2 MN plus 2 NL এতিয়া সবৰ পৰা 2 কমন ল'ব পাৰো 2 কমন ল'লে S square plus M square plus N square plus LM plus MN plus NL এনেকৈ লিখি দিব পাৰা গতিকে এইখিনি ইমানেই পাইছা বুজি এইখিনি ক্লিয়াৰ হৈছে নে ভালকৈ বুজি পাইছা এইখিনি তাৰপিছত আমি এটা কি কৰিম বিয়োগ কৰিম এবাৰ যোগৰ ক্ষেত্ৰত আমাৰ কি নহয় চিনবিলাক একো সলনি নহয় না কিন্তু বিয়োগ কৰি দিলে আমাৰ চিনবিলাক কি হৈ যায় সলনি হৈ যায় বিদু চাবাচোন যে 12a minus 9b plus 5b minus 3 আছে না এটো পৰা আমি কি বিয়োগ কৰিব লাগে 4a minus 7ab plus 3b plus 12 বিয়োগ কৰিব এটো সাইন কেটা দি দিছো যে নেগেটিভৰ আগত নেগেটিভ থাকলে কি হৈ যাব পজিটিভ আৰু পজিটিভৰ আগত নেগেটিভ থাকলে কি হৈ যাব নেগেটিভ হ'ব এটা তোমালোকে এটা কাম কৰিব পাৰে এটো পজিটিভ আগত নেগেটিভ আছে গতিকে এটো নেগেটিভ তলত এনেকৈ দুদিন মান প্ৰেক্টিস কৰতে সাইন কেটা লিখি দিবা এটো কি হৈ যাব পজিটিভ সৰু সৰুকৈ এনেকৈ লিখি থৈ পেন্সিলেৰে ডাঙৰকৈ লিখিলেও কথা নাই এটো নেগেটিভ কি হৈ যাব নেগেটিভ এনেকৈ ব্ৰেকেট দি সৰু সৰুকৈ লিখি থৈ দিবা তাৰপিছত ক্যালকুলেশনটো কৰি দিয়া হে 12 বস্তু আছে তোমাৰ লগত 12 থাকতে তাৰে পৰা 4টা দি দিলে কি হৈ যাব হেনে 8টা তাৰপিছত তুমি 9টা দিব লগা আছে 7টা দি দিলা কেইটা দিব থাকিব 2টা তাৰপিছত চাবা তোমাৰ লগত 5 টকা জমা আছে 3 টকা দিব আছে গতিকে তোমাৰ উত্তৰত কিমান হৈ যাব 2 তাৰপিছত 12টো কি হৈ যাব আগত মাইনাস চিন আছে মানে মাইনাস চিন হৈ যাব গতিকে 12টো মাইনাস হৈ গ'ল গতিকে এনেকৈ আমি কি কৰিব পাৰিম বিয়োগবিলাকো কৰিব পাৰিম বুজি পাইছা নেক্সট কোৱেশ্চনটো চাবা নেক্সটত কি আছে 5xy minus 2yz minus 2zx এটো আগতে লিখি লোৱা নেক্সট কোৱেশ্চন নম্বৰ b লিখি লোৱা 5xy minus 2yz তাৰপিছত minus 2zx আৰু এটা কিমান আছে প্লাস 10xyz 10xyz তাৰপৰা আমি কি বিয়োগ কৰিব লাগে 3xy
xy তাৰপিছত কি আছে প্লাছ 5yz প্লাছ 5yz minus 7zx এইটো মাইনাছ চাইনটো দি দিয়া এতিয়া তাৰ আগত কি চাইন হয় সেইখিনি লিখি লোৱা এইটো কি হৈ যাব এইটো মাইনাছ হৈ যাব হয়নে এইটো মাইনাছ হৈ যাব এইটো প্লাছ হৈ যাব সেইখিনি লিখি ল'বা এতিয়া আছে তোমাৰ লগত 5 টকা জমা 3 টকা তেতিয়া 2 টকা জমা এইটো মাইনাছ হৈ গ'ল 2 টকা দিবাই আছো কাবাক আৰু 5 টকা গতিকে মুঠ 7 টকা দিব থাকিবা ক্লিয়াৰ হৈছেনে তাৰপিছত এইটো তুমি 2 টকা দিবা আছো কিন্তু তোমাৰ এইটো প্লাছ হৈ গৈছে 5 টকা জমা আছে 2 টকা দি দিয়া 5 টকা জমা থাকব তোমাৰ লগত হয়নে তাৰপিছত এইটো চাইনটো চেঞ্জ নহয় ওপৰতো চাইনটো একে থাকে 10 xyz গতিকে তোমাৰ লগত এইখিনি জমা আছিল জমাই থাকি যাব পালানে বুজি আৰু তাৰ কৰি দিছো চাবা 5xy টো আমাৰ জমা আছিল 5 3 দিবলৈ চিনটো বদলি যায় হয়নে এতে আমি সৰুকে লিখি থৈ দিছো চিনবিলাক এতে তোমাৰ 2 টকা দিবা আছে এতে তোমাৰ 5 টকা দিব থাকি গ'ল হয়নে 7 টকা হ'ল এটো 2 টকা দিবা আছে এটো জমা আছে এটো আৰু এটো জমা আছে কেৱল এটো জমাই দিব হয়নে নহয় এতিয়া 3 নম্বৰ কোৱেশ্চনটো অলপ দীঘলকে দিয়া আছে গতিকে এইটো তোমালোকে অলপ মনোযোগ দি লাহে লাহে লিখিবাছো নহলে লেখতে ভুল হৈ গ'লে ক্যালকুলেশনতো এইটো লাহে লাহে মনোযোগ দি লিখিবা এটা কি আছে আমাৰ 18 নে 3p minus 11q plus 5pq minus 2q pq square plus 5q তাৰপিছত আমাক যেটো বিয়োগ কৰি দিব দিছে হেইটোৰ ধুনিয়াকৈ লাহে লাহে টাৰ্মছবিলাক বিচাৰি বিচাৰি লিখি যোৱা হয়নে ইয়াতে আছে 18 গতিকে তাৰ তলত কি বহিব -10 তাৰপিছত কি আছে p আছে গতিকে আমাৰ p থাকা চাই ল p থাকাটো কি আছে -8p আছে তাৰপিছত 11q আছে q থাকাটো চাই ল q থাকাটো 7q আছে আগত কি সাইন প্লাস সাইনটো ভালকে চাই লবা তাৰপিছত 5pq আছে গতিকে pq থাকা আমাৰ কি আছে -3pq তাৰপিছত কি আছে pq স্কয়াৰ টুত কি হয় কিমান আছে 5 আছে 5 আৰু p স্কয়াৰ q টুত কি আছে 4 গতিকে সাইন কেটা সলনি কৰিলা মাইনাস খিনি প্লাস হৈ যাব প্লাস আৰু প্লাস বিলাক কি হৈ যাব মাইনাস হৈ যাব ওকে তাৰপিছত এতে আছে তোমাৰ 18 ৰেটিও প্লাস 28 হয় না 18 লগত 10 যোগ কৰি দিয়া 28 তাৰপিছত এটো -3 আছিল এটো প্লাস হৈ গ'ল 5 তাৰপিছত 11 টো বিয়োগ চিন আছে 7 টো বিয়োগ গতিকে 18 তাৰপিছত 5 টকা জমা এটো জমা 8 এটো দিব আছে গতিকে দিবই থাকিবা এটো জমা এটো দিব আছে গতিকে জমাটো বেছি আছে দিব আছে কমকে গতিকে তোমালোকৰ এখিনি যাবতে আমি আজি এক্সাৰসাইজ 9.1 খিনি কমপ্লিট কৰিলো তোমালোকে ভালকৈ বুজি পাইছা নে নাই তাৰপিছত আমি এক্সাৰসাইজ 2 খিনি 9.2 খিনি আলোচনা কৰিম তাৰ আগতে তোমালোকে পাঠটো অলপ ভালকৈ পঢ়ি থৈ দিবা হয়নে পাঠটো ভালকৈ পঢ়ি থৈ দিলে আমি কি কৰিব পাৰিম এই কোৱেশ্চন বিলাক ধুনিয়াকৈ কৰিব পাৰিম এটা দুটা কোৱেশ্চন আছে তোমালোকে কৰিব পাৰা কিমান মাৰ্ক আছে তাত তো কি আছে কোৱেশ্চনটো লিখি লোৱা চোন চিনি পাইছানে প্ৰথমটোত আছে 7xy এটো কোৱেশ্চনটো লিখি লোৱা 7xy plus 5yz minus 3zx, 4yz plus 9zx minus 4y. আর এতে কেইটা যোগ কৰিব দিছে তিনিটা এটো করবাচোন আর সেকেন্ডটো কি কৰিব দিছে বিয়োগ এই দুটা তোমালোকৰ আজি মই কি দিছো হোমৱৰ্ক দিছো নে তোমালোকে কৰি মই এনসারটো পঠাই দিবাচোন এনে নহয় সে কমেন্ট বক্সত নাইবা তোমালোকে এই কৰিব পাৰা হোৱাটছআপত তোমালোকে কৰি প্ৰবলেমটো দিব পাৰা হৈছে নে নাই মই চাই দিব পাৰিম
ষ্টুডেণ্টছ আজি এই 9.0টো শেষ কৰিলোঁ নে তোমালোকে এনেকৈ প্ৰেক্টিছবিলাক কৰি থাকিবা কৰি থাকিলে অংকবিলাক সহজতে কৰিব এতিয়া আমি 9.2 আৰম্ভ কৰিছোঁ বাই বাই ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল এইটো হৈছে আমাৰ ক্লাছ 8ৰ চেপ্টাৰ 9 হয়নে চেপ্টাৰ 9ৰ এক্সাৰচাইজ 9.2 হয়নে ইয়াত আমাৰ কি দিছে এই একৰ পদসমূহক পূৰণ কৰিব দিছে প্ৰথমটোত আমাক কি দিয়া আছে 4,7 p হয়নে এটা 4 আৰু 7ক মাল্টিপ্লাই কৰি দিলে কি হ'ব 28 p2 আছে p হৈ থাকিব আমাৰ এই যে আমাৰ সূত্ৰবিলাক আছিল এই অভেধৰ্ম এলজেব্ৰিক আইডেণ্টিটিজ সেইখিনি তোমালোকে মনত ৰাখিবা ধুনীয়াকৈ a to the power m into a to the power n ইকুৱেল a to the power কি আছিল m plus n আৰু a to the power m যদি হৰণ থাকিলে মাইনাছ হৈ যায় আৰু a to the power m whole to the power n যদি সেইটো ৰাখে তেতিয়াহ'লে কি হৈ যাব a to the power m into n আমাৰ কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে -4p into 7p চাবা 4ৰ আগত আছে মাইনাছ চাইন আৰু 7ৰ আগত কি আছে প্লাছ গতিকে আমাৰ ৰিজাল্টটো কি হৈ আহি যাব নিগেটিভত আহি যাব হয়নে গতিকে আমাৰ কি হ'ব -28 p into p এই যে আমাৰ ফৰ্মুলাটো লেখা আছে এই a to the power m into a to the power n ইকুৱেল a to the power m plus n আছেনে এইটো সেইটো আমাৰ ইউজ হ'ব গতিকে পিত আমাৰ কি আছে 1 আছে গতিকে 1 + 1 হ'লে কি হৈ গ'ল এইটো 2p স্কুৱেৰ হ'ল তাৰপিছতটোত কি আছে আমাৰ -4p into 7p কিউ এতিয়া আমাৰ p আৰু p কি আছে একে আছে গতিকে pৰ পাৱাৰ 1 আৰু 1 আছে গতিকে সেইকাৰণে এইটো আমাৰ কি হৈ যাব 2 হৈ যাব এইটো বুজি পাইছা হয়নে গতিকে আৰু 4ত আছে মাইনাছ যিটো আমাৰ কনষ্টেণ্ট হয়নে ধ্ৰুৱক 4ত মাইনাছ চাইন আছে আৰু 7ত কি আছে প্লাছ চাইন গতিকে ৰিজাল্টটো আমাৰ কি হৈ যাব মাইনাছত আহি যাব তাৰপিছত চাবা তোমাৰ কোন নম্বৰ 4 নম্বৰ 4p কিউব into -3p গতিকে 4 আৰু 3 মাল্টিপ্লাই কৰি এটা প্লাছ এটা মাইনাছ ৰিজাল্টটো আহিব মাইনাছত আৰু পিৰ পাৱাৰ একবাৰ 3 আছে এটা 3 আছে আৰু এটাত কি আছে 1 আছে গতিকে 3 যোগ 1 সেইটো আৰু মই লেখা নাই ডাইৰেক্ট লিখি দিছোঁ 3 + 1 এইটো 4 হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি হৈছে 0ৰে মাল্টিপ্লাই কৰা 0ৰে যাকে মাল্টিপ্লাই নকৰা কিয় ৰিজাল্টটো কি পাবা সদায় 0ই পাবা বুজি পাইছা এইটো আগতে পাইছা আয়তৰ কালি সমান কি পাইছোঁ দিকপূৰণ প্ৰস্থ গতিকে আমি সেইটো লিখি থৈ দিছোঁ হয়নে এতিয়া আমাক কি দিয়া আছে যে কুৱেশ্যন কেইটামান দিয়া আছে ইয়াৰে প্ৰথমটো কি কৰিব দিছে দৈৰ্ঘ্য আৰু ছেকেণ্ডটো কি ধৰিব দিছে প্ৰস্থ গতিকে p কিউ p পূৰণ কিউ হৈ যাব ছেকেণ্ডটোত কি ধৰা আছে দৈৰ্ঘ্য 10m প্ৰস্থ আমাক কি দিয়া আছে 5n তাকে কালি সমান কি হ'ব 10m into 5n সমান কি হ'ব 50m n বুজি পাইছা তাৰপিছত 3rd নম্বৰটো ধৰি লয় সূত্ৰটো তোমালোকে লিখি দিবা হয়নে 3rd ইয়াত একো নাম্বাৰ দিয়া নাই এনে আমি সুবিধাৰ কাৰণে 3rd বুলি ধৰি লৈছোঁ 3rd 20x স্কুৱেৰ আৰু 5y স্কুৱেৰ দিয়া আছে গতিকে কালি সমান হ'ব 20x স্কুৱেৰ into 5y স্কুৱেৰ ইকুৱেল কি পাবা 100x স্কুৱেৰ y স্কুৱেৰ তাৰপিছত যিটো আমাৰ 4 নম্বৰটো দিয়া আছে 4x আৰু এইটোত কি দিয়া আছে 3x স্কুৱেৰ কালিটো কিমান হ'ব চাই ল 4x into 3x স্কুৱেৰ 4 গুণ কি 12 ইয়াতে আছে 1 ইয়াতে আছে 2 গতিকে xত কি হৈ যাব 3x এইটো লিখি নাথাকো তোমালোকে 1 + 2 এনেকৈ এবাৰ যদি কাৰোবাৰ কিবা কনফিউজন থাকে কাষত কৰি লৈ দিবা তাৰপিছতটোত কি দিয়া আছে 5 নম্বৰটোত চাবা কৰা হৈছে নে এইখিনি 5 নম্বৰটোত কি দিয়া আছে আমাৰ 3ml আৰু কি দিয়া আছে 4np দেখ 3ml
এতে চাওঁ এইটো কনষ্টেণ্ট এইটো কনষ্টেণ্ট এই ধ্ৰুৱক দুটা 12 4 3 গুণ 12 তাৰপিছত চাবা এতিয়া এম আকলে আছে এতিয়া এম আছে নে নাই এম ইয়াত এন এটা আছে ইয়াতো এটা আছে এখনে মানে পাৱাৰ 1 থকা বুলি কয় 1 + 1 কি হ'ব 2 আৰু হ'ব এইটো পি গতিকে আমি এটা কৰি দিলোঁ হয়নে তাৰপিছত দিয়া আছে তালিকাখন পূৰণ কৰা তালিকাখন পূৰণ কৰিব পাৰিবিনে তালিকাখন বনাই লোৱা তোমালোকে প্ৰথমটোত চোৱা 2x(x)ক 2x(x)ৰে মাল্টিপ্লাই 4x² 2x(x)ৰে কি হওক 5 হোৱাক মাল্টিপ্লাই 5 দুগুণ কি হ'ব -10 xy তাৰপিছত x² হ'লে x³ 2 দুগুণ 6 তাৰপিছত এইটোত চাবা -4 × 2 হ'লে -8 x ৰ লগতে x² y তাৰপিছত 7 দুগুণ 14 x² ৰ লগতে x³ আৰু এইটো y তাৰপিছত 9 দুগুণ 18 মাইনাছ হ'ব তাতে আছে x এতে আছে x² আৰু হয়নে x টো 3 হ'ব y টো এনেকৈ ৰাখিব নেক্সটটোত চাওঁ নেক্সটটোত -5 হয় এইটো পূৰণ 5 দুগুণ 10 মাইনাছ x আছে এতে y আছে এইটো তাৰপিছত এইটোও মাইনাছ গতিকে প্লাছ y × y² তাৰপিছত এইটো দিয়া আছে তাৰপিছত এইটো মাইনাছে দি কি হৈ যাব এইটো প্লাছ এতে আছে x এটা y এতে এটা আছে তাত এটা আছে গতিকে স্কুৱেৰ হৈছে তাৰপিছত এইটো 7 5 গুণ -35 তাৰপিছত এইটোত x² আছে তাত x² নাই y আছে তাত y আছে y² তাৰপিছত এইটো প্লাছ 45 এইটো x² আছে এইটো y³ আছে বুজি পাইছা তাৰপিছততো চাবা 3 লগত 2 3 দুগুণ এতে আছে x² এতে আছে x গতিকে এইটো x³ হ'ব গতিকে বাকীকেইটা তোমালোকে সেনেকৈ কৰিব পাৰিবানে চাই লোৱা চিনি পাইছা গতিকে পাৱাৰকেইটা লেখোঁতে অলপ সাৱধানকৈ লিখিবা মোৰো ক'ৰবাত লিখোঁতে ভুল হ'ব পাৰে দেই এইটো আৰু ডাঙৰ কথা নহয় হয়নে নহয় গতিকে অলপ তোমালোকে কি ভালদৰে চাই ল'বা হয়নে তাৰপিছৰ কুৱেশ্যনটো লৈ যাই আছোঁ আমি কুৱেশ্যন নম্বৰ 4ত কি কৈছে যে আমাক 3টা যোগ দিয়া আছে আৰু সেই যোগকেইটা আমাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা হিচাপে ধৰি এটা আয়তাকাৰ বস্তুৰ কি উলিয়াব লাগে আয়তন উলিয়াব লাগে এটা আমি আয়তাকাৰ বস্তুৰ আয়তনৰ সূত্ৰটো পাইছোঁ আয়তন সমান দৈৰ্ঘ্য পূৰণ প্ৰস্থ পূৰণ উচ্চতা ইয়াত আমাক দৈৰ্ঘ্যটো দিয়া আছে প্ৰস্থ দিয়া আছে উচ্চতাটো দিয়া আছে গতিকে আয়তন সমান হ'ব আমাৰ 5a × 3a² আছে লিখোঁতে ধৰিছে 7 এইটো চাবা ইয়াত 2 আছে হয়নে 3a² আৰু এইটো আছে 7 ব্যৱহাৰ কৰোঁ হয়নে গতিকে 5 3 গুণ 15 15 8 গুণ 105 এইটো আছে 1 + 2 + 4 সমান কি হৈ যাব 7 ঠিক সেইদৰে ছেকেণ্ডটোৰ কাৰণেও কৰা তো বুজি পাইলা নহয় ছেকেণ্ডটোৰ কাৰণে কৰা এইবাৰ ছেকেণ্ডটো কি দিয়া আছে 2p অলপ চাই ল'বা লিখোঁতে তাৰপিছত দিয়া আছে 4q 8r আয়তন হ'ব 2p × 4q × 8r 4 গুণ 8 8 গুণ 64 p q r এইখিনিতো বুজি পাইছা একো নাই বেলেগ বেলেগ আছে এইকেইটা আমাৰ চলক ৰাখিবিলাক কি আছে বেলেগ বেলেগ যিবিলাক আমাৰ আক্ষৰিক আছে ৰাখি এইবিলাক বেলেগ বেলেগ গতিকে ইয়াৰ আমাৰ কি হয় একে হ'লেহে হয় কি হয় বেজবিলাক যেতিয়া একে হয় ভূমিবিলাক একে হয় তেতিয়াহে কি হ'ব সিহঁতৰ মাজত প্লাছ মাইনাছ হয় কিন্তু বেলেগ বেলেগ থাকিলে আমাৰ নহ'ব এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰ চাবা 3 নম্বৰত কি দিয়া আছে আমাৰ xy 2x² তাৰপিছত দিয়া আছে 2xy² 2xy² আয়তন xy x আৰু y দেখালে ইনটু চিহ্ন হ'লে এনেকৈ মাল্টিপ্লাই ডট দিব পাৰা 2x² ইনটু 2xy² তাৰপিছত ইয়াতে 1 আছে 2 আৰু কি হ'ব 4 2 গুণ 4 এতিয়া x কেইটা আছে এতিয়া x আছে এটা 1 এতিয়া আছে দুটা এতিয়া আছে এটা তাৰপিছত y ইয়াত আছে এটা
ইয়াত আছে এটা, ইয়াত আছে দুটা, পালা এইখিনি বুজি সমান কি হ'ব 4x টু দি পাৱাৰ 2 × 3 = 4 y টু দি পাৱাৰ 4। কোনোবা যদি যেহেতু মই ডাইৰেক্ট লিখিম, কোনোবা যদি ডাইৰেক্ট লিখিব ইচ্ছা কৰা তেতিয়াহ'লে ডাইৰেক্টো লিখিব পাৰিবা। এবাৰ 4 নম্বৰলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে? দৈৰ্ঘ্য A B C হিচাপে দিয়া আছে। এইটো ভালেই বুজি পাইছানে তোমালোকে? কি দিয়া আছে? A দিয়া আছে, 2b দিয়া আছে, আৰু কি দিয়া আছে? 3c দিয়া আছে। আয়তন A পূৰণ 2b পূৰণ 3c সমান কি হ'ব? এতিয়াতো একে আছে, 2 3 × 6 A B C পালানে বুজি? গতিকে এনেকৈ আমি কৰিব পাৰিম। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 5ত কৈছে, কুৱেশ্যন নম্বৰ 5 যে তলৰ ৰাশিসমূহৰ পূৰণ লওক। xy ইনটু yz ইনটু zx। এইটো ডাইৰেক্ট একবাৰ পূৰণ বুলি লিখি দিয়া নাই নহয়নে? তাৰপিছত x কিমান আছে? x এটা আছে, ইফালেও এটা আছে 1 + 1, y এতিয়াও এটা আছে, এতিয়াও এটা আছে 1 + 1, z এতিয়াও এটা আছে, এতিয়াও এটা আছে 1 + 1। গতিকে আমাৰ কি হৈ গ'ল? x² y² z²। এনেকৈ আমি পূৰণফলটো নিৰ্ণয় কৰিব পাৰিম। কুৱেশ্যন নম্বৰ 5ৰ 2 কি দিয়া আছে? a ইনটু a মাইনাছ a স্কুৱেৰ ইনটু এইটোত চাবা, এইটো পজিটিভ, এইটো নিগেটিভ, এইটো পজিটিভ। গতিকে ৰিজাল্টটো আমাৰ কি হৈ যাব? এইটো নিগেটিভ। তাৰপিছত 1 2 2 1 + 2 + 2 মাল্টিপ্লাই কি হৈ যায়? এইবিলাক প্লাছ হৈ যায়। গতিকে মাইনাছ a টু দি পাৱাৰ 5। তাৰপিছত এইটোত চাবা 2 4 × 8 8 × 64 64 লগত ষোল্লটো পূৰণ কৰি দিলে 1024। এতিয়া আছে y টু দি পাৱাৰ 1 2, এতিয়া আছে 3। টোটেল প্লাছ কৰি দিওঁতে এতিয়া আমি কি পাই যাম? এতিয়া আমি পাই গ'লোঁ 6। তাৰপিছত 4 নম্বৰ a ইনটু 2b ইনটু 3c ইনটু 6abc। এতিয়া এইটো মাল্টিপ্লাই কৰি 3 2 × 6 6 6 × 36। a লগত a স্কুৱেৰ, b লগত b স্কুৱেৰ, c লগত c স্কুৱেৰ এনেকৈ। তাৰপিছত এইটোত কি আছে? m ইনটু মাইনাছ mm ইনটু mnp। ইয়াত চাবা m কিমান আছে? 1 আছে 1 আছে 1, গতিকে m³ 1 + 1 + 1 = 3 হৈ যাব। আৰু এইটোত কিমান আছে? n এতিয়া আছে 1, এতিয়া আছে 1, গতিকে এইটো হৈ যাব আমাৰ 2। এটা এটা আছে প্লাছ কৰি দিওঁতে দুটা, আৰু p2 আছে অকলে, গতিকে p2 মানে। গতিকে আজি আমাৰ এইটো লেচন ইমানতে শেষ কৰি দিছোঁ। আশা কৰোঁ তোমালোকে কি এইটো আমাৰ আছে 9.2 নে 9.2। আশা কৰোঁ তোমালোকে ক্লাছটো ভাল পাইছা। আৰু যদি কিবা অসুবিধা আছে নে নহয়, যে বুজি পোৱাৰ আমাৰ এইখিনি অসুবিধা আছিল হয়নে, সেইখিনি তোমালোকে মোক কমেণ্ট যোগে জনাব পাৰা। বা নাইবা মোৰ হোৱাটছএপ নাম্বাৰটোও দিয়া আছে, সেই নাম্বাৰটোত তোমালোকে কি কৰিব পাৰে? যে কুৱেশ্যনো কৰিব পাৰে যে এইখিনি মই ভালকৈ বুজি পোৱা নাই। আৰু আমাৰ মেইন কথা হৈছে এই যে আমাৰ আইডেণ্টিটিছবিলাক আছে, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m + n। এইবিলাক প্ৰথমতে আমাৰ কি নহ'ব পাৰে? মনত নাথাকিব পাৰে। তোমালোকে এখন কাগজত লিখি তোমাৰ যিখন পঢ়া টেবুলৰ আগত লিখি দিবা। যেতিয়া তোমাৰ মনত নপৰে তেতিয়া লগে লগে যদি এবাৰ চাই লোৱা যে এইটো m আৰু n এনেকৈ আছে। আৰু কেতিয়াবা এইটো নিগেটিভো থাকিব পাৰে, যিহেতু আমি এইটো পলিনমিয়েলৰ বহুপদৰ কথা কৈছোঁ, বহুপদত নিগেটিভ নোপোৱা, বুজি পাইছা? বহুপদৰ ক্ষেত্ৰত এইটো সদায় কি থাকিব? পজিটিভে থাকিব, পজিটিভ থাকিব, বা এইটো হোল নাম্বাৰ পূৰ্ণ সংখ্যা থাকিব, হয়নে নহয়? মানে পাৱাৰবিলাক, এই যিবিলাক পাৱাৰ, এই পাৱাৰবিলাক 0ৰ পৰা ষ্টাৰ্ট হৈ এনেকৈ কি থাকিব? হোল নাম্বাৰ পূৰ্ণ সংখ্যা থাকিব। তাত কি নাথাকে? আমাৰ ফ্ৰেকশ্যনছ নাথাকে বা ৰুট থাকিব নোৱাৰে, হয়নে? গতিকে এইটো আমাৰ এনেধৰণে আমি আজি এই পাঠটো শেষ কৰিছোঁ। তোমালোকে ভাল ধৰণে কি কৰিবা? প্ৰেক্টিছ কৰিবা। প্ৰেক্টিছ কৰিলেহে বস্তুবিলাক ক্লিয়াৰ।